হেল্ল' ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ অসমীয়া পৰীক্ষাৰ খুবেই গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট কিছুমান প্ৰশ্নৰ বিষয়ে। গতিকে বলা ছাত্ৰছাত্ৰীসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ বৰগীত নামৰ প্ৰথমটো যিটো চেপ্টাৰ আছে তাৰ পৰা বৰগীতৰ মূল ভাৱটো তোমালোকে ভালদৰে শিকি ল'বা আৰু ইয়াৰ লগতে তোমালোকে ব্ৰজৱলী ভাষাৰ চমু টোকাটো ভালদৰে তোমালোকে পঢ়ি ল'বা আৰু ইয়াৰ লগতে তোমালোকে পঢ়িবা বৰগীতৰ লক্ষণসমূহ। বৰগীতৰ পৰা যিকোনো দুটা বা তিনিটা লক্ষণ তোমালোকে পঢ়ি ল'বা। ইয়াৰ পাছত তোমালোকে চাবা, ইয়াৰ ফাৰ্ষ্ট এইটো প্ৰশ্ন চাবা তোমালোকে। ইয়াৰ পাছত বৰগীতৰ মূল ভাৱটো ক'লোৱেই তোমালোকক। তাৰপাছত ব্যাখ্যা কৰাৰ পৰা তোমালোকে চাবা এই ক নম্বৰ প্ৰশ্নটো চাবা আৰু লগতে 5 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা। ইয়াৰ পাছত আছে জিকিৰ। জিকিৰ নামৰ চেপ্টাৰটোৰ পৰা তোমালোকে চাব লাগিব এইখিনি যিখিনি জিকিৰৰ বিষয়ে চমু টোকাটো তোমালোকে ভালদৰে পঢ়ি ল'বা আৰু ইয়াৰ মাজতে এটা প্ৰশ্ন তোমালোকে এই ভিতৰৰ পৰা চাই ল'বা যে জিকিৰ মানে কি সেইটো চাবা যে জিকিৰ কি। তাৰপিছত আৰু এটা প্ৰশ্ন আহিব যে জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল ভাৱাৰ্থসমূহ কি কি। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। তেতিয়া তোমালোকে উত্তৰ লিখিব লাগিব যে জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল ভাৱাদৰ্শ, কলিমাৰ মহত্ব, ইহকাল পৰকাল আৰু কৰণীয় কৰ্তব্য, ইয়াৰ পৰা তোমালোকে ইয়ালৈকে লিখিব লাগিব। গতিকে এইখিনি হৈছে খুবেই গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন, 2 মাৰ্কছৰ কাৰণে আহি যাব পাৰে বা জিকিৰ চমু টোকাও আহিব পাৰে। ইয়াৰ পাছত কুৱেশ্যনলৈ আহা তোমালোকে ডাইৰেক্ট। ইয়াৰ পৰা তোমালোকে চাবা এই 3 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা। ইয়াৰ পাছত তোমালোকে ব্যাখ্যা কৰাৰ পৰা চাবা ক আৰু ঘ নম্বৰটো চাবা আৰু সমাৰ্থক শব্দখিনি চাই থবা। ইয়াৰ পৰা পৰীক্ষাত আহি যাব পাৰে। তাৰ পাছত আছে প্ৰশস্তি। এই প্ৰশস্তি চেপ্টাৰটোৰ ফাৰ্ষ্টতে প্ৰশস্তি কবিতাটোৰ ফাৰ্ষ্টতে তোমালোকে মূল ভাৱটো ভালদৰে তোমালোকে শিকি ল'বা আৰু ইয়াত থকা যিবোৰ 1 মাৰ্কছৰ কুৱেশ্যন আছে এই 1 মাৰ্কছৰ কুৱেশ্যনখিনি তোমালোকে এবাৰ এনেই চাই ল'বা, এবাৰ চালেই হৈ যাব। তাৰ পাছত তোমালোকে চাব লাগিব প্ৰশস্তি কবিতাটোৰ পৰা এই 6 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা, খুবেই ইম্পৰ্টেণ্ট। আৰু ইয়াৰ লগতে 2 নম্বৰ প্ৰশ্নটো তোমালোকে চাবা, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰ পাছত ব্যাখ্যা কৰাৰ পৰা তোমালোকে চাবা ক নম্বৰ আৰু গ নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা আৰু ইয়াত বাক্য ৰচনা তোমালোকে এইখিনি চাবা আৰু সমাৰ্থক শব্দৰ অৰ্থ এইখিনি সমাৰ্থক শব্দ এইখিনি চাই থবা। নেক্সট আছে মই অসমীয়া। মই অসমীয়া কবিতাটোৰো তোমালোকে মূল ভাৱ চাই ল'বা। ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াত কবিৰ পৰিচয় যিটো আছে এইখিনি এবাৰ ৰিডিং মাৰি ল'বা মই অসমীয়া কবিতাটোৰ পৰা। ইয়াত কিছুমান খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে। সেই প্ৰশ্নসমূহ হৈছে ইয়াতে তোমালোকে চাব পাৰি আছা যে অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা। এইটো খুবেই ইম্পৰ্টেণ্ট। তাৰ পাছত তোমালোকে চাব পাৰি আছা যে মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয় ৰূপ কিদৰে প্ৰতিফলিত হৈছে, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰ পাছত তোমালোকে চাবা ইয়াৰ পৰা ব্যাখ্যা কৰা চাবা, এইটো চাবা গ আৰু ঘ এই দুয়োটা ব্যাখ্যা চাবা। তাৰ পাছত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, এইটো হৈছে কবিয়ে কিয় মৰাৰ পাছতো পুনৰ জন্ম ল'ব বুলি ভাবিছে। এইটো তোমালোকে ভালদৰে পঢ়ি থবা, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট আছে তোমালোকৰ দৃশ্যান্তৰ। দৃশ্যান্তৰৰ মূল ভাৱ পৰীক্ষাত আহে, প্ৰায়ে আহে, গতিকে চাই থবা আৰু এবাৰ। তাৰপিছত হৰে কৃষ্ণৰ ডেকাৰ বিষয়ে তোমালোকে এইখিনি ভালদৰে এবাৰ পঢ়ি থবা, ইম্পৰ্টেণ্ট। এইখিনি পঢ়ি থবা, চনবিলাক অকণমান মনত ৰাখি থবা, 1 মাৰ্কছৰ কাৰণে আহি যাব পাৰে। আৰু ইয়াত কুৱেশ্যন তোমালোকে চাবা 1 মাৰ্কছৰখিনিতো ইজিয়েই। কুৱেশ্যনখিনিৰ ভিতৰত তোমালোকে চাবা এই 2 নম্বৰ কুৱেশ্যন যিটো আছে, 7 মহলীয়া গড়ৰ বাহিৰত ৰৈ থকা মানুহজনে, এইটো ইম্পৰ্টেণ্ট। তাৰপাছত হেৰা অচিনাকি মানুহজন, এইটো বহুত ইম্পৰ্টেণ্ট। তাৰপাছত 4 নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট। ইয়াৰ পাছত 8ৰ ক নম্বৰ প্ৰশ্নটো চাই থবা। ইয়াৰ লগতে আছে ইয়াত আছে বিপৰীত শব্দ, সমাৰ্থক শব্দ। ইয়াত যিকেইটা আছে বিপৰীত শব্দ সমাৰ্থক শব্দ কিতাপৰ পৰা আহিব, গতিকে এইখিনি তোমালোকে ভালদৰে চাই থবা। গতিকে ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিলে ইমানেই। যদি ভিডিঅ'টো চাই অলপো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।